অসম সরকারি খবর ভালো নয় মহামন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা গাহাই আর মুক্তনা মন্ত্রী পীযুষ হাজরিকা গাহাই পীযুষ স্বামী বিধায়ক জাগিরদার বিধায়ক মঞ্চলৈ অসম চৰকাৰে আলোচনা এইবোৰ মঞ্চলৈ আহ্বান জনাইছো সংগীত পৰিৱেশন কৰিব এয়া আমাৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতক আমাৰ প্ৰিয় বস্ত্ৰ থালি পাগলা বৰতৰ চৰাই বুলি কওঁ ছাৰ এই চৰাই আমাৰ পৰম্পৰা বৰতৰ লগত জড়িত হৈ আছে স্মাৰক হিচাপে চিহ্ন হিচাপে স্মৰণ হিচাপে আপোনাক এটি পাগলা এখনি থালি আৰু এইটো চৰাইও বৰতৰ চৰাই আমি সজাইছো আপোনাৰ কাৰণে আপুনি গ্ৰহণ কৰি আমাক কৃতজ্ঞ কৰিছে আৰু ইয়াৰ লগে লগে আমাৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেৱ আৰু সন্মানীয় CM ডাঙৰীয়াকো একোখন থালিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো এয়া আমাৰ গ্ৰন্থৰেও তেখেতক আদৰণি জনাইছো গতিকে আগন্তুক শিক্ষাবৰ্ষৰ পৰা প্ৰিয় ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ কাৰণে তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা তিৱা মাথনলাই টখৰাৰ ত্ৰয়োদশ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে গঢ় লৈ উঠিছে তিৱা সাহিত্য এই সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰি ৰাখিছে জন্ম লগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে ৰূপত প্ৰচলিত হৈ অহা তিৱা ভাষা লিখিত সাহিত্যৰ বিকাশ হৈছিল বিংশ শতিকাৰ প্ৰায় 70 দশকৰ পৰা এই ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল 1973 চনৰ মাৰ্চ মাহত প্ৰকাশিত সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ ৰিংচাং নামৰ মুখপাত্ৰখনে ৰিংচাঙত তিৱাসকলৰ আতিগুৰি জনগোষ্ঠীৰ গৌৰৱমণ্ডিত ইতিহাস সমাজ আৰু ৰাজনীতি কৃষ্টি সংস্কৃতিৰ উপৰিও তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা পাইছিল অসমীয়া ভাষাতে তিৱা ভাষা লিপি ব্যাকৰণ আদিৰ বিভিন্ন দিশ সামৰি লেখা প্ৰকাশ হোৱাৰ উপৰিও ৰিচাঙত অসমীয়া ভাষাত
তিৱা গীত মাত আদিও প্ৰকাশ পাইছিল। ৰিংচাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক নিজ ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগনি যোগাইছিল। তিৱা লেখক লেখিকাসকলে অসমীয়া আৰু ৰোমান লিপি ব্যৱহাৰ কৰি তিৱা সাহিত্যক লিখিত ৰূপ দিছিল। তিৱা ভাষা সাহিত্যৰ সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি তিৱা ভাষা সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটা সুকীয়া সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যেৰে 1980 চনৰ 15 নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটা সংগঠন গঢ়ি তোলা হৈছিল। পিছলৈ সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা আৰু পৰৱৰ্তী সময়ত তিৱা সাহিত্য সভাৰ নাম সলনি কৰি তিৱা মাথনলাই টখৰা হিচাপে নামকৰণ কৰা হয়। তিৱা মাথনলাই টখৰাই নতুন নতুন পদক্ষেপেৰে তিৱা সাহিত্য উত্তৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সময়ে সময়ে তিৱা গ্ৰন্থ প্ৰণয়ন, ভাষাৰ চৰ্চাৰ কেন্দ্ৰ স্থাপন, ছাত্ৰ ছাত্ৰীৰ মাজত তিৱা সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, সজাগতা সভাৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভাষা সংস্কৃতি বিকাশৰ দিশত সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। তিৱা জনগোষ্ঠীৰ নিজৰ ঐতিহ্য আৰু সংস্কৃতিৰে চহকী। ঐতিহাসিকভাৱে তিৱাসকলে ৰাজ্য পাতি বসবাস কৰিছিল। অসমত প্ৰৱেশ কৰি খোলা নামেৰে এখন ৰাজ্য পাতিছিল। তেওঁলোকে দৰঙৰ হেলেম অঞ্চলত খাৰী বা হিলালী নামেৰে অন্যান্য এখন ৰাজ্যও পাতিছিল। ত্ৰিবেগ ৰাজ্য স্থাপন কৰিছিল নগাঁও আৰু মিকিৰ পাহাৰ আদি ঠাইত। তিৱাসকলে তেওঁলোকৰ হিলালী ৰাজ্যৰ ঐতিহ্য গীতৰ তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক উপাদান বিশেষকৈ লালি হিলালী গীতৰ মাজেৰে আজিও বহন কৰি আহিছে। ৰাজনৈতিক ইতিহাস অনুসৰি গোভা ৰজা হল প্ৰধান ৰজা। তিৱা ৰজাৰ জোঙাল বলহুৰ বীৰত্ব গাথা আৰু ৰহাৰ ওচৰত থকা জোঙাল বলহুৰ গড়ৰ অৱশিষ্টই আজিও তিৱা ৰজাসকলৰ গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই তোলে। উত্তৰ পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীবোৰৰ দৰে তিৱা জনগোষ্ঠীৰো নিজস্ব ভাষা, কলা, সংস্কৃতি, আচাৰ, ৰীতি নীতি, নিয়ম আছে। তিৱা ভাষা বৃহত্তৰ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বৰ্মী শাখাৰ অসম বৰ্মী গোটৰ বড়ো উপশাখাৰ অন্তৰ্ভুক্ত। তিৱাসকল প্ৰধানকৈ অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আলং জিলা, মেঘালয়ৰ খৈৰাম আৰু মিলিম টেষ্টত বসবাস কৰে। তদুপৰি অসমৰ ধেমাজি, শিৱসাগৰ, লখিমপুৰ, যোৰহাটতো তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে। প্ৰকৃতিৰ সেউজী কোলাতেই এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ উত্তৰণ হৈছিল। তিৱা আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা প্ৰকৃতিৰ আলমত গঢ় লৈ উঠিছে। আজিৰ সভাত হাজাৰ হাজাৰ তিৱা সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিয়ে তিৱা সাহিত্যৰ এক উজ্জ্বল ভৱিষ্যতৰ ছাই বহন কৰিছে। প্ৰায় 1000 শিল্পীৰ দ্বাৰা পৰিৱেশিত হোৱা তিৱা নৃত্যই প্ৰমাণ কৰিছে যে তিৱা লোকসকলে নিজৰ ঐতিহ্য, কলা, সংস্কৃতিক কিমান গভীৰভাৱে ভাল পায়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে আমি তিৱা ভাষাক 5ম শ্ৰেণীলৈ যাতে পঢ়াব পাৰো তাৰ বাবে ইতিমধ্যে আমাৰ অসমৰ ৰাজ্যপালে অধিসূচনা জাৰি কৰিছে আৰু তিৱা মাথনলাই টখৰাৰ উদ্যোগত SCRTয়ে ইতিমধ্যে পাঠ্যপুথি প্ৰণয়নো কৰিছে। ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আজি প্ৰদৰ্শন কৰা তিৱা নৃত্যকো আমি গুৱাহাটীৰ সৰু সজাইত
এদিন ধুনীয়াকৈ প্ৰদৰ্শনৰ কাৰণে লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, মই আমাৰ তিৱা সাহিত্য সভাক মই অনুৰোধ কৰিম যাতে তেওঁলোকে তিৱা জনগোষ্ঠীটোৰ এখন বুৰঞ্জী প্ৰণয়নৰ কামত নিজকে যাতে মনোনিৱেশ কৰে। বিশিষ্ট সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কৈছিল যে কোনো এটা জাতিৰ বিষয়ে পুংখানুপুংখভাৱে কিবা জানিব বিচাৰিলে প্ৰথমে প্ৰয়োজন হয় সেই জাতিৰ বুৰঞ্জী অধ্যয়ন আৰু গৱেষণাত। এটা জাতিক জানিবলৈ হলে সেই জাতিটোৰ প্ৰাচীন ইতিহাস, ৰাজনীতি, সমাজনীতি, ৰুচিবোধ, আচাৰ ব্যৱহাৰ, অৰ্থনৈতিক অৱস্থা, সৃষ্টি কলা আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিশ্লেষণ অতি প্ৰয়োজনীয়। এই সকলোবোৰৰ অধ্যয়ন নাথাকিলে এটা জাতিৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে একো ধাৰণাই সম্ভৱপৰ নহয়। তিৱা জনগোষ্ঠীৰ এক সমৃদ্ধিশালী ইতিহাস আছে। তিৱা মাখনলাই দখৰাই জনগোষ্ঠীটোৰ বিস্তৃত আৰু প্ৰামাণ্য বিষয়ক আৰু মৌখিক বুৰঞ্জীসমূহ ৰচনা এটা প্ৰণালীবদ্ধভাৱে ৰচনা কৰাৰ প্ৰয়োজন আছে। মই প্ৰতিশ্ৰুতি দিছো যে তিৱা মাখনলাল দখৰাই যদি তিৱা জনগোষ্ঠী লোকৰ এখন উৎকৃষ্টতম বুৰঞ্জীৰ বাবে আগবাঢ়ি যায়, তাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজিয়ে আমাৰ ৰাইজক দিব বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা আপোনালোকক কব বিচাৰিছো। আমাৰ পূৰ্বপুৰুষসকলৰ ভাষা, পূৰ্বপুৰুষসকলৰ সংস্কৃতি ৰক্ষা কৰাৰ যিমানেই প্ৰয়োজনীয়তা আছে, তেনেকৈ পূৰ্বপুৰুষসকলৰ ধৰ্মটো ৰক্ষা কৰাৰ আমাৰ দায়িত্ব আছে। আজিৰ আমাৰ সমাজত বিভিন্ন লোকে পশ্চিমীয়া সভ্যতাৰ প্ৰেৰণালৈ আহি নিজৰ সাতানপুৰুষীয়া পিতৃৰ ধৰ্ম তেওঁলোকে ত্যাগ কৰিছে আৰু বিভিন্ন ধৰ্ম তেওঁলোকে আদৰি লৈছে। মই অসম বিধানসভাত কৈছিলো যে আমাৰ জনজাতীয় লোকসকলে আমাৰ মূল শ্ৰেণীৰ সনাতনী হিন্দু ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই। আনহাতে তেওঁলোকে পশ্চিমৰ পৰা অহা ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই। এটাই মাত্ৰ প্ৰয়োজন, মোৰ পূৰ্বপুৰুষে যি ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্মক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰো, কাৰণ সিয়ে হল আমাৰ পৰিচয়। ভাষা আমাৰ পৰিচয়, সাহিত্য আমাৰ পৰিচয়, আমাৰ সাজ পোছাক আমাৰ পৰিচয়, আমাৰ কলা সংস্কৃতি আমাৰ পৰিচয়, আৰু তাৰ লগে লগে আমাৰ সাতানপুৰুষীয়া ধৰ্মও আমাৰ পৰিচয়। মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনো পৰিস্থিতিতে আপোনালোকে যাতে নিজৰ ভৰিৰ তলৰ মাটি কাকো কাঢ়ি লৈ যাবলৈ অনুমতি নিদিয়ে। নিজৰ ভৰিৰ তলৰ মাটি আপোনালোকে সকলোৱে যাতে ধৰি ৰাখে। মহাত্মা গান্ধীয়ে কৈছিল খিৰিকীবোৰ খোলা ৰাখিব, দুৱাৰবোৰ খোলা ৰাখিব, নতুন বতাহ আহিব, তাত কোনো আপত্তি নাই, কিন্তু ঘৰৰ ভেটিটো আমি কাকোৱে লৈ যাবলৈ অনুমতি দিব নোৱাৰো, সি লাগিলে আমাৰ নিজৰ কিমানে আপোন নহওক কিয়। এই ধৰণে তিৱা জনগোষ্ঠীটোৰ লোকসকলে এক জাতীয় সত্তাৰে সৈতে যদি আগবাঢ়ি যায়, ৰমাকান্ত দেউৰীয়ে কোৱাৰ দৰে তিৱা ভাষা, সাহিত্য, কলা, সংস্কৃতি, ধৰ্ম, আচাৰ, ৰীতি নীতিও এদিন জগত সভালৈ যাব, তাক মই বিশ্বাস কৰো। আৰু আমাৰ নৱ প্ৰজন্মই এই কামত মনোনিৱেশ কৰিব বুলি মই আশা কৰো। চাৰণ বিলৰ সন্মুখত 3 কঠা মাটিত তিৱা সাহিত্য সভাই এখন কলাক্ষেত্ৰ ৰূপায়ণৰ বাবে মোক প্ৰস্তাৱ দিছে। সেই প্ৰস্তাৱ অনুসৰি আজিৰ সভাতে মই তিৱা মাখনলাই দখৰাই এই আঁচনিখন ৰূপায়ণৰ বাবে যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেই পুঁজিখিনি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি
মই আজিৰ সভাতে ঘোষণা কৰিছো 3 মাহৰ ভিতৰত আপোনালোকে মোক প্লেন আৰু এষ্টিমেট বনাই দিলে তাক মই অনুমোদন দিম। তিৱা ভাষা শিক্ষকৰ কথা উল্লেখ কৰিছে। আমাৰ তিৱা ভাষা ইমপ্লিমেন্টেশনৰ কাৰণে যদি তিৱা শিক্ষকৰ অভাৱ ঘটে আমি নিশ্চয়কৈ নতুনকৈ তিৱা ভাষাত শিক্ষক নিযুক্তিৰ বাবেও আমি আমাৰ মন মুকলি ৰাখিম। এই দুআষাৰ কথাৰে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছো। ৰমাকান্ত দেউৰী ডাঙৰীয়াই সুন্দৰ গানেৰে বিদেশীক উচ্ছেদ কৰি স্বদেশীক মাতি দিয়াৰ কথা কৈছে। আমাৰ চৰকাৰে এই দায়িত্ব পালন কৰিব। বিদেশীৰ পৰা সকলো যি মাটি তেওঁলোকে ভুল চিন্তা চৰ্চাৰে নিজৰ লগত ৰাখিছে বা তেওঁলোকে যি মাটি দখলত ৰাখিছে সেই মাটি যেনেকৈ আজি চৰকাৰে কচুতলি মুকলি কৰিছে তেনেকৈ আমাৰ চৰকাৰে প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি বিদেশীৰ পৰা ৰক্ষা কৰিম। সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ ৰাইজৰ আগত দোহাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। আজি তিৱা সাহিত্য সভাৰ অধিৱেশনত ভাগ ল'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। 1000 যুৱক যুৱতীয়ে সমূহীয়াভাৱে প্ৰদৰ্শন কৰা তিৱা নৃত্য চাই সঁচাকৈ অভিভূত হৈছোঁ। এই বছৰ তিৱা ভাষাক ৰাজ্য চৰকাৰে 5ম শ্ৰেণী পৰ্যন্ত মাধ্যম হিচাপে ঘোষণা কৰিছে। মই ভাবোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি যদি 5ম শ্ৰেণীলৈ তিৱা ভাষাৰ সাহিত্যক আমাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, ই তিৱা ভাষাক সংৰক্ষণ আৰু প্ৰচাৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতসকলে আৰু দুটা মোক প্ৰস্তাৱ দিছিলে, তিৱা ভাষা শিক্ষকৰ নিযুক্তি আৰু চাৰণ বিলৰ সন্মুখত এখন কলাক্ষেত্ৰ। দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে ইতিবাচকভাৱে বিবেচনা মই আজি নৃত্যটো চালোঁ, ভাল লাগিছে আৰু এইটো এটা এজেণ্ডা হিচাপে আমি ৰাখিম। ঠিক আছে।